ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো আপোনালোক যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। তো বন্ধুসকল বৰ্তমান আমাৰ অসম চৰকাৰৰ ফালৰ পৰা সেই ফৰ্মবোৰ মুকলি কৰা হৈছে। তো বন্ধুসকল আপোনালোকে সেই ফৰ্মখন ক'ৰ পৰা লাভ কৰিব, ক'ত গৈ আপোনালোকে সেই ফৰ্মখন ল'ব লাগিব, তো যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে তাৰ বিষয়ত। তো আপোনালোকে কেনেধৰণে আপোনালোকে ফৰ্মখন লাভ কৰিব আৰু আপোনালোক কি নথিপত্ৰ লাগিব, তো সবিশেষ আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। তো বন্ধুসকল যোনটো নেকি নতুনকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম। তো সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি নতুনকৈ ঘোষণা কৰিছে, মহিলাসকলে আপোনালোক ক'ৰ পৰা আপোনালোকে সেই ফৰ্মখন বৰ্তমান লাভ কৰিব পাৰিব। লোকসভা নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি অৰুণোদয় আঁচনিৰ কলেবৰ বৃদ্ধি কৰিম। আজি আপোনালোকক মই জনাব বিচাৰিছোঁ যে আমাৰ ৰাজ্যত একোটাকৈ সমষ্টিত আগতে যদি 20,000 21,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ আমি একোটা সমষ্টিত 30,000 পৰা 32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমাৰ অৰুণোদয় 3 আঁচনিৰ বাবে ইতিমধ্যে গাঁও সভা অনুষ্ঠিত হৈছে আৰু এই গাঁও সভাৰ জৰিয়তে আমি প্ৰত্যেকটো সমষ্টিতে 30-32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি যোগান ধৰিম, যাতে দৰিদ্ৰ লোকসকলক, মধ্যমবিত্ত লোকসকলক আমি সহায় কৰিব পাৰোঁ। তো বন্ধুসকল আপোনালোকে এতিয়া দেখিলে যে যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰিছে, মহিলাসকলে ক'ৰ পৰা আপোনালোকে ফৰ্মখন ল'ব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব, প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।